ছয়গাঁৱত দেশৰ আগশাৰীৰ বিত্তীয় প্ৰতিষ্ঠান আধাৰ হাউচিং ফাইনেন্স লিমিটেড আৰু ৰাজ্যৰ আগশাৰীৰ বেচৰকাৰী সামাজিক প্ৰতিষ্ঠান গ্ৰামীণ চাহাৰাৰ উদ্যোগত মহিলাৰ দক্ষতা বিকাশ স্বাৱলম্বন আৰু সবলীকৰণক লৈ বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ। ছয়গাঁও পশ্চিম ধুলিস্থিত গ্ৰামীণ চাহাৰাৰ প্ৰকল্পস্থলীত পৰিয়ালৰ উপাৰ্জন বৃদ্ধিৰ উদ্দেশ্যে আৰম্ভ কৰা এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে AHFLৰ MD ৰিণী আনন্দ, সুচান্দ্ৰা গাংগুলী, গ্ৰামীণ চাহাৰাৰ সঞ্চালক শৰৎ চন্দ্ৰ দাস প্ৰমুখ্যে কেইবাগৰাকীও বিষয়ববীয়া। অনুষ্ঠানত প্ৰায় 50গৰাকী মহিলা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। গ্ৰামীণ চাহাৰাৰ প্ৰকল্প সঞ্চালক অমিয় কুমাৰ দাসে পৰিচালনা কৰা সভাখনত এই প্ৰকল্প গ্ৰহণৰ বাবে AHFLৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে সঞ্চালক শৰৎ চন্দ্ৰ দাসে। AHLFৰ MD ৰিণী আনন্দে অনুষ্ঠানত মহিলাসকলক হস্ততাঁত আৰু মছলাজাতীয় শস্য উৎপাদনৰ প্ৰশিক্ষণ প্ৰদানৰ জৰিয়তে আৰ্থিক সচ্ছলতা প্ৰদান আৰু আত্মনিৰ্ভৰশীল কৰাৰ কথা প্ৰকাশ কৰে। প্ৰথম পৰ্যায়ত প্ৰায় 300 মহিলাক এই প্ৰশিক্ষণ প্ৰদানৰ কথা প্ৰকাশ কৰে বিষয়ববীয়াসকলে। जैसे आपने बताया आधार हाउसिंग फाइनेंस और ग्रामीण ने जॉइंटली स्किल डेवलपमेंट का इनॉग्रेशन किया है हमने। हम जितने भी ग्रामीण लोकेशंस हैं गुवाहाटी के आसपास आसाम में, उसमें से विमेन को हम स्किलिंग डेवलपमेंट दे रहे हैं। अभी हमने हैंडलूम और स्पाइसेस 2 प्रोडक्ट चुने हैं। दोनों प्रोडक्ट पे इनको हम ट्रेन करेंगे और उनको सेल्फ सफिशिएंट बनाएंगे। इनको आगे हम मार्केट के साथ कनेक्ट करेंगे ताकि जो भी ये प्रोड्यूस करें वो मार्केट में डायरेक्टली डिलीवर कर पाएँ। तो सेल्फ सफिशिएंट बनाएंगे। पर्पज़ बड़ा सिंपल है कि उनकी फैमिली इनकम जनरेट हो। ये फर्स्ट टाइम हुआ है आसाम में। आधार फर्स्ट टाइम करा। आधार ने अप्रैल में ही इस साल पहली ब्रांच खोली है गुवाहाटी में। उसके बाद हमने डिसाइड किया, जनरली हम 2 साल वेट करते हैं कोई ऐसी एक्टिविटी, सोशल एक्टिविटी करने के लिए, बट आसाम में क्योंकि हम पहली बार आ रहे हैं और गवर्नमेंट ऑफ इंडिया का बहुत बड़ा फोकस है, हमने डिसाइड किया हम इमीडिएटली स्टार्ट कर देंगे। और हमको दास सर की तरह साथी मिल गए जिन्होंने हमको हेल्प किया। कैसे एक्सपेक्टेशन है आपको? एक्सपेक्टेशन बड़ा सिंपल है कि अभी हमने बोला है कि हम 300 बहनों का हम अभी करेंगे स्किलिंग डेवलपमेंट, और हम इसको और बढ़ाना चाहते हैं, डबल करना चाहते हैं इस नंबर को। और साथ में हम ऑल्सो ये हम सोच रहे हैं कि हम कुछ विमेन हेल्थ केयर पे कुछ आगे जाके काम करें। वुमेन एम्पावरमेंट के लिए वुमेन एम्पावरमेंट पे ही है सारा हमारा पूरा थीम, वुमेन एम्पावरमेंट पे है। ছয়গাঁৱৰ পৰা আহমদ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ 2 কপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।